আপুনি কেতিয়াবা অনুভৱ কৰিছেনে আমাৰ জীৱনটো কিমান ষ্ট্ৰেছফুল? ঘৰত বহুত বস্তু, মনত বহুত চিন্তা, দায়িত্ব বহুত বেছি। আজিৰ পৃথিৱীয়ে আমাক সদায় কয় আৰু অধিক লাগিব, আৰু টকা লাগিব, আৰু কাপোৰ লাগিব, আৰু বস্তু লাগিব। কিন্তু সুখৰ গোপন মন্ত্ৰ বেছিত নহয়, কমতহে। সেইটোৱে হৈছে মিনিমেলিজিম। আজিৰ ভিডিঅ'ত আমি জানিম মিনিমেলিজিম কি। মিনিমেলিজিমৰ ধাৰণাটো আচলতে নতুন নহয়। বহু পুৰণি কালৰ পৰাই দাৰ্শনিক আৰু আধ্যাত্মিক শিক্ষাত সৰল জীৱন আৰু কম প্ৰয়োজনৰ কথা কোৱা হৈছিল। সময়ৰ সৈতে এই চিন্তাধাৰাই আধুনিক ৰূপ লৈ মিনিমেলিজিম হিচাপে জনপ্ৰিয় হয়। আজিৰ ভোগবাদী সমাজত বহুতে বুজি পাইছে যে অধিক বস্তু মানেই অধিক সুখ নহয়। আৰু সেই উপলব্ধিৰ পৰাই মিনিমেলিজিমে পুনৰ গুৰুত্ব লাভ কৰিছে। মিনিমেলিজিম আজিৰ দিনত এনে এটা জীৱন দৰ্শন হিচাপে পৰিগণিত হৈছে যিয়ে মানুহক কমতে সন্তুষ্ট হৈ অধিক শান্তি আৰু স্বাধীনতা লাভ কৰিবলৈ শিকায়। ই কেনেকৈ আপোনাৰ জীৱন সলনি কৰিব পাৰে আৰু আপুনি কেনেকৈ আৰম্ভ কৰিব পাৰে। মিনিমেলিজিম মানে হৈছে অপ্ৰয়োজনীয় বস্তু আঁতৰাই জীৱনৰ প্ৰয়োজনীয় বস্তুবোৰত মনোযোগ দিয়া। ইয়াৰ অৰ্থ এইটো নহয় যে সকলো বস্তু পেলাই দিয়া, খালী ঘৰত থকা, কষ্ট কৰি জীৱন যাপন কৰা। মিনিমেলিজিম মানে বুজি শুনি বস্তু ৰখা, প্ৰয়োজনীয় বস্তুহে ৰখা। কোৱান্টিটিৰ সলনি কোৱালিটি বাছি লোৱা। নিজকে সুধিব, এইটো বস্তুৱে মোৰ জীৱনত কিবা মূল্য বঢ়াইছেনে? যদি নাই, তেন্তে কিয় ৰাখিছে? আজিৰ জীৱন কিয় ইমান ষ্ট্ৰেছফুল? আজিৰ সমাজে আমাক শিকায় অধিক বস্তু মানেই অধিক সফলতা। ডাঙৰ ঘৰ, দামী ফোন, বেছি কাপোৰ, বেছি লাক্সাৰী। কিন্তু সত্যটো হৈছে আপুনি যিমান বেছি বস্তু ৰাখিব, সিমানেই বেছি সেইবোৰে আপোনাক নিয়ন্ত্ৰণ কৰিব। কাৰণ অধিক বস্তু মানে অধিক চাফা কৰা, অধিক ভালকৈ ৰখা, অধিক খৰচ, অধিক মানসিক চাপ। মিনিমেলিজিমৰ লাভসমূহ: ই ষ্ট্ৰেছ কমায়। বিশৃংখল ঘৰে বিশৃংখল মনৰ সৃষ্টি কৰে। সৰল পৰিৱেশে মন শান্ত কৰে। ই টকা বচায়। যেতিয়া আপুনি অপ্ৰয়োজনীয় বস্তু কিনা বন্ধ কৰে, তেতিয়া টকা কম খৰচ হয়। কম বস্তু, ইয়াৰ ফলত পৰিপাটি কৰোঁতে বেছি সময় নালাগে। ফলত পৰিয়ালৰ বাবে সময় দিব পাৰি, নিজৰ বাবে সময় উলিয়াব পাৰি, ৰেষ্ট কৰাৰ সময় পোৱা যায়। ই মনোযোগ বঢ়ায়। কম ডিষ্ট্ৰেকশ্যন মানে বেছি কনচেনট্ৰেশ্যন। ই সন্তুষ্টি বঢ়ায়। যেতিয়া সদায় বেছি বিচাৰি নাথাকে, তেতিয়া যি আছে তাকে মূল্য দিবলৈ শিকি যায়। মিনিমেলিজিম কেৱল বস্তুৰ ক্ষেত্ৰতে নহয়, আপুনি আপোনাৰ চিডুল ডিক্লাটাৰ কৰিব পাৰে অপ্ৰয়োজনীয় কাম কমাই। আপোনাৰ ৰিলেশ্যনশ্বিপ ডিক্লাটাৰ কৰিব পাৰে নিগেটিভ মানুহৰ পৰা দূৰত থাকি। আপোনাৰ ফোন ডিক্লাটাৰ কৰক, টাইম ৱেষ্টিং এপ ডিলিট কৰক। আপোনাৰ মাইণ্ডত থকা অপ্ৰয়োজনীয় নিগেটিভিটি কমাওক। কেনেকৈ আৰম্ভ কৰিব? এদিনতে সকলো সলনি কৰিব নালাগে। অলপ অলপকৈ আৰম্ভ কৰক। এটা ড্ৰয়াৰ পৰিপাটি কৰক, নিপিন্ধা কাপোৰ ডনেট কৰক, আননেচেচাৰী শ্বপিং কমাওক, টাইম ৱেষ্টিং হেবিট কমাওক। জীৱনৰ শেষ মুহূৰ্তত আপুনি বস্তুৰ কথা মনত নাৰাখিব। আপুনি মনত ৰাখিব শান্তি, সময়, প্ৰিয় মানুহ, ভালকৈ জীয়াই থকাৰ মুহূৰ্তবোৰ। সেয়েহে লক্ষ্য অধিক পোৱা নহয়, কমতে সুখী হোৱাটোহে। বন্ধু-বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেধৰণৰ মটিভেশ্যনেল কণ্টেণ্ট বিচাৰিলে আমাৰ চেনেলটো ফ'ল' কৰি থাকিব।